বন্ধুসকল আপোনালোকে দেখিছেনে এই চাহপাতবোৰ দেখিছেনে এই চাহপাতবোৰ ইমান ওখ কিয় হ'ল বাৰু গম পায়নে এয়া দেখিছে নহয় বহুত ওখ হৈ গ'ল দেখিছেনে জুকিছোঁ প্ৰায় 1 ফুট হৈ গ'ল বুলি ক'লেও বেয়া নহয় পুৰা দীঘল হৈ গ'ল চাইছে এইটো চব কিমান দীঘল হৈ গ'ল পুৰা 1 ফুটমান হৈ গ'ল প্ৰায় আৰু প্ৰকৃততে এইবিলাক যে এই পাতবোৰ কিয় তেনেকুৱাকৈ আচলতে ইমান দীঘল হ'বলৈ পৰিলে আপোনালোকে গম পাই চাগে যিহেতু আমাৰ উজনিৰ ফালে প্ৰায় বহুত জেগাত যিহেতু বানৰ কাৰণে বহুত বস্তু মানে ক্ষতি হ'ল এইখিনি কথা আপোনালোকক ক'ব নালাগে কেইবাটা ভিডিঅ' আপোনালোকক দেখুৱাইছিলোঁ বা ইমান দিছিলোঁ আৰু দেখিছোঁ এয়া হ'ল মোৰ নিজৰ বাগান দেই এইখিনি হ'ল মোৰ নিজৰ বাগান হয় কিন্তু হ'লেও এইখিনি কিমান ওখ হ'ল আপোনালোকে মন কৰিছে তাৰমানে ক'বলৈ গ'লে বন্ধুসকল এইখিনি হ'ল প্ৰকৃততে এই বাগানডোখৰ যে মোৰ মানে পানী অকণ তলত গোটেইখিনি পানী হৈ গৈছিলে মানে গোটেইখিনি পানী হৈ গ'ল আৰু যিহেতু এইখিনি যে যোৱা মানে সপ্তাহ ছিঙিবলগীয়া পাতবোৰ সপ্তাহ ছিঙিব নোৱাৰিলেও থৈ দিলোঁ তেনেকুৱাকৈ যিহেতু মানে ছিঙিলে হয়তো গছটো ডুব পাব পাৰে ন গছটো হয়তো মৰি যাব পাৰে পুৰা এখন দীঘল হৈ গ'ল এইবাৰ যিহেতু পানী উখোৱাৰ কাৰণে এতিয়া পাত আজি অকল কলি পাতখিনি যিহেতু ছিঙি দিছোঁ আৰু যিহেতু তলৰখিনি বুঢ়াখিনি কাটি দিয়া হ'ব এহে বোলো ভাবিলোঁ আজি পানী যিহেতু উকালে আৰু পাতখিনি ছিঙি দিয়া হ'ব দেখিছে আৰু এইখিনিতে আপোনালোকে এটা কথা মোক জনাওক যে আপোনালোকৰ ফালে মোৰ লিখা কাৰ মানে বাগানবিলাকত এনেকুৱাকৈ পাত একেবাৰে ওখ হৈ গ'ল আপোনালোকে হয়তো মোক কমেণ্ট কৰি জনাবচোন মোৰ চক গমে পালে আপোনালোকক মই দেখুৱালে কথাবোৰ ক'লোৱেই যে মোৰ বাগানৰ একেবাৰে পাতবোৰ তেনেকুৱাকৈ একেবাৰে 1 ফুটতকৈও কিছুমান ওখ হৈ গৈছে তেনেকুৱা হৈ গ'ল কিন্তু আপোনালোকেও তেনেকুৱাকৈ কাৰোবাৰ বাগানত পানী সোমাই মোৰ লিখাকৈ তেনেকুৱাকৈ দীঘলকৈ ৰাখি থৈছে নেকি কিবা কাৰণত যদি আপোনালোকে ৰাখি থৈছে খুব ভাল কথা কিবা কাৰণত যদি পাতটো ওখ হৈ গৈছে বোলো পানীটো উকুৱাই যোৱাৰ লগে লগে যদি আপোনালোকে কিবা কাৰণত যদি পাতটো ছিঙি দিয়ে অথবা কাটি দিয়ে গাছি লগাই তেতিয়াহ'লে কিন্তু আপোনালোকৰ এইটো গছটো মৰি যোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে এই ভুল কেতিয়াও নকৰিব কাৰণ এটা পুলি ৰোৱাৰ পৰা এনেকুৱাকৈ মেচিঅৰ হৈ পাত ছিঙিব পৰালৈকে কিমান যতন কৰিব লাগে আপোনালোকে নিজে গমে পায় যিসকলে চাহ খেতিয়ক হয় নহয় বাৰু গতিকে এই কথাটো আপোনালোকে এনেকুৱা ধৰণৰ ভুল কাম নকৰিব পানী সোমাইছে আপোনালোকে পানী সোমোৱাৰ লগে লগে আপোনালোকে কেতিয়াও পাত নিছিঙিব বা কিবা যদি মেডিচিন আছে বা কিবা বোলে দৰৱ পাতি আছে এইটো বেলেগ কথা মই নাজানো এইবিলাক মই ভাবোঁ পুনৰবাৰ কৈছোঁ মই ভাবোঁ যে যদি চাহ গছৰ তলত পানী সোমায় তেতিয়া আপোনালোকে তাত সোমাবলৈ চেষ্টা নকৰিবই পাত ছিঙাটো কোনো ডাঙৰ কথা নহয় পাত ছিঙাটো একেবাৰে সৰু কথা কিন্তু গছখিনি তেনেকৈ বাচি থকাটো আটাইতকৈ ডাঙৰ কথা বুলি মই ভাবোঁ আৰু গোটেইখিনি দেখিছেনে গোটেইখিনি এইখিনি মানে বহুত ওখ গ'ল আৰু এইখিনি বাৰু যিটো চিঙা হৈ গৈছে এইখিনি ফাইনেলি এইখিনি ছিঙিলোঁ বাৰু এইখিনি আৰু আমাৰতো গৈ পাই আমাৰ উজনিৰ ফালেতো গোটেইখিনি পানী হৈ গৈছিলে এইবছৰ য'তে ত'তে যিটো ঘৰ চৰ গোটেই মানে ক'বই লাগে পূৰা পানী হৈ গৈছিলে এবছৰ আৰু মানে মোৰ বাগানত তেনেকুৱাকৈ পানী অলপ সোমাই গৈছিলে ইয়াত আৰু সেয়ে গোটেইখিনি পাতবোৰ তেনেকুৱাকৈ ওখকৈ ৰখা হ'ল দেখিছেনে আৰু এইবাৰ যোৱা পাত ছিঙিবলগীয়া পাত আছিলে এইখিনি যিহেতু ছিঙানৰ কথাবোৰ ক'লোৱেই চাইছেনে কিমান ওখ হৈ গ'ল মোৰ বাগানটো পূৰা ওখ হৈ গ'ল দেখিছেনে মই এবাৰ কৈছোঁ পানীয়ে বহুত এবাৰ ক্ষতি কৰিলে মানুহক সেয়ে তেনেকুৱাকৈ বাগান গোটেইখিনি বাগানবোৰ তেনেকুৱাকৈ দীঘলকৈ মানে পাতবোৰ এইবাৰ ছিঙা হৈছে যিহেতু গছখিনি বাচিবৰ কাৰণে যিটো পানী থকা সময়ত যেতিয়া পানী বাঢ়ি থাকে বা পানী থাকে তেতিয়াহ'লেতো সোমাই দিলে এইটো গছবোৰ মৰি যাব ন গছবোৰ মানে শিপাটোতো দুখ পাই গছটো মৰি যাব পাৰে সেয়ে আপোনালোকেও তেনেকৈ নোহোৱাব যদি আপোনালোকৰ ফালেও যদি তেনেকুৱাকৈ যদি পানী সোমাইছে 50% যদি কিবা কাৰণত পানী সোমাই যায় তেতিয়াহ'লে কিন্তু গছ নমৰে কিন্তু আপোনালোকে তাত পাত ছিঙি নিদিব আৰু কিবা কাৰণত সোমাই নিদিব ঠিক আছে আৰু তাৰ বাহিৰে কিবা মেডিচিন থাকিব পাৰে মই নাজানো আপোনালোকে এইটো যদি জানে পানী সোমোৱাৰ পিছতো যদি কিবা কাৰণত যদি গছ বচোৱাৰ ব্যৱস্থা আছে তেতিয়া হয়তো আপোনালোকে জনাব কিন্তু মোৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ একো নাই মই ভাবোঁ যে একোটাৰ কাৰণে যদি আমি পাত নিচিকিলে কোনো ডাঙৰ এটা নহয় অলপ ওখ হৈ যাওক কাটি পেলাই ডাঙৰ এটা নহয় কিন্তু গছবোৰ জীয়াই ৰখাটো মেইন বুলি ভাবোঁ মই